নমস্কাৰ, মোৰ নাম অৰুণ চন্দ্ৰ ভায়া। এয়া মোৰ ফেমিলি দীপা ৰাজবংশী। আজি আমাৰ 9 তাৰিখে আমি ইয়াত এডমিট হৈছিলোঁ কৌশিক বৰাৰ আণ্ডাৰত। তেখেতৰ পাইলছৰ অপাৰেশ্যন হৈছিলে। তেখেতে যিখিনি ট্ৰিটমেণ্ট কৰিলে সেইখিনি সঁচাৰূপে কৈছে ভাল হৈছে। মই অন্তৰৰ পৰা কৈছোঁ বহুত সুখী, মই বহুত সুখী যে আজি তেওঁক মই সন্মুখত দেখা পাইছোঁ আৰু তেওঁ যিখন ৰেছপন্স সেইখিনি মই নথৈ সুখী, তেওঁ সুখী। মোৰ মনৰ পৰা তেওঁক মই বহুতখিনি ধন্যবাদ দিব লাগিব। আজি আমি 5 দিনৰ পাছত যাব ওলাইছোঁ। জাষ্ট তেখেতৰ যিখিনি মূল্য, ট্ৰিটমেণ্টৰ মূল্য তেওঁ সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিছে আৰু লগতে আমাৰ হাইট হস্পিটেলৰ মেনেজমেণ্ট কৰ্তৃপক্ষও যিমানখিনি মোক হেল্প কৰিব লাগে সম্পূৰ্ণৰূপে তেওঁলোকে মোক হেল্প কৰিছে। আৰু আমাৰ হাউচকিপিং হওক, নাৰ্ছিং ষ্টাফ হওক, সকলোখিনিয়ে মোক যি ধৰণে ৰেছপণ্ড কৰিব লাগে সকলোখিনিয়ে মোক ৰেছপণ্ড কৰিছে। আজি তেখেতৰ পৰা আশীৰ্বাদতে, মেনেজমেণ্টৰ আশীৰ্বাদতে মই সুচাৰুৰূপে সুস্থ শৰীৰে ঘৰলৈ যাবলৈ ওলাইছোঁ। বিশ্বাস দিছে, আজি মোৰ বিশ্বাস হৈছে। এইটোকে মই আনন্দত মানে মোৰ চকু পানী ওলাই গৈছে, খুব ভাল লাগিছে। আৰু ইয়াৰ যিখিনি কমিউনিকেশ্যন মোক অনা নিয়া সকলোখিনি দায়িত্ব আমাৰ হাইটৰ ফালৰ পৰাই লৈছে। সেইটো ফালৰ পৰা মই তেওঁলোকক ধন্যবাদ দিছোঁ। আমাৰ জিন্তু ভূঞা তেখেতেও মোক সম্পূৰ্ণৰূপে ৰেচপেক্ট কৰিছে, তেওঁ পঠাইছে, গাড়ী আনিছে আৰু মোক আকৌ এতিয়া তেওঁলোকে সেইখিনি মোক সুবিধা কৰি দিছে। সেইটোৱে মোৰ ক'বলগীয়া ইমানখিনি। আৰু তেওঁ এতিয়া বৰ্তমান সুস্থ। বেবীটোৰ অলপ প্ৰব্লেম হৈছিলে, তেওঁকো NICUত মই ভৰ্তি কৰাইছিলোঁ 5 দিন। তেওঁ এতিয়া বৰ্তমান সুস্থ। আমাৰ ডক্টৰ ডলি মেমে তেওঁক চাইছে। আৰু গাইনী বিভাগৰ যিটো অপাৰেশ্যন আছিলে মই বেলেগত কৰিছিলোঁ, তাতে ভাল নাপালোঁ, নপৰাৰ কাৰণে আকৌ ৰিটাৰ্ণ ইয়াত মই এডমিট কৰাবলগীয়া হ'ল। এটা অপাৰেশ্যনো হৈ গৈছে, সেইটোৱে আমাৰ কৌশিক বৰা ছাৰে কৰিছে। আৰু জুলি দেউৰী ভৰালী তেখেতে তেওঁৰ গাইনী বিভাগটো চাইছে। প্ৰথমৰ পৰা লাষ্টলৈকে চালে, কিন্তু দুৰ্ভাগ্যবশতঃ মই ইয়াত কৰিব নোৱাৰিলোঁ, বেলেগত লৈ গ'লোঁ। তাৰপাছত তাত যিখিনি মানে পালোঁ মই সেইখিনি বৰ ভাল নাপালোঁ, নাপাই ইয়াত আকৌ ৰিটাৰ্ণ ভৰ্তি কৰে। আৰু তেওঁ আণ্ডাৰতে আকৌ মই আজি ট্ৰিটমেণ্ট কৰাই আছোঁ। আজি তেওঁ চেকআপ কৰি পঠাইছে ভালকৈ, যিখিনি মেডিচিন দিব লাগে সকলোখিনি চাই। আজি আৰু কিনো ক'ম, হাইট হস্পিটেল জিন্দাবাদ, সদায় ভালে থাকিব, এনেকৈ আগবাঢ়ি যাব। সকলোকে এইখিনি মানে সন্মান ৰেচপেক্টেৰে কাম কৰি যাব, মই তাৰে কামনা কৰিছোঁ। ধন্যবাদ।